ডিজমুৰ সোণাৰীৰ পৰা চেলেক ধুনাগুৰি দলঙে হৈ এই ৰাস্তাটো সংযোগ হ'বগৈ বিহপুৰীয়া নগৰত। আৰু এই ৰাস্তাটোৱে NH-15 সমান্তৰালকৈ ছাৰ্ভিচ দিব পাৰিব। বৰঞ্চ NH-15 যিমান অঞ্চল কাভাৰ কৰে তাতকৈ এই ৰাস্তাটোৱে বেছি অঞ্চল কাভাৰ কৰে। এই ৰাস্তাটোৱে লখিমপুৰ জিলা, মাজুলী জিলা আৰু ধেমাজি জিলাক সংযোগ কৰে। আৰু যদি আমি নতুনকৈ বনোৱা সমষ্টি চাওঁ, 8টা-9টা সমষ্টি ইয়াত সংযোগ হয়। তো এইটো এটা খুব ভাল এটা কাম হ'ল, যিটো এই 3খন জিলাৰ ৰাইজে তাৰ পৰা উপকাৰ লাভ কৰিব। উন্নয়নৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু বহুত হৈ আছে। আমাৰ যিটো ঘুনাসুতি দলং, চেলেক ধুনাগুৰি দলং, মাজুলীৰ পৰা যোৰহাট কানেকশ্যন, এই গোটেই উন্নয়নবিলাক আমাৰ আকৌ 3খন জিলাই বেনিফিটটো পায়। যেনেকৈ আজি বগীবিল বুলি কোৱাৰ লগে লগে গহপুৰৰ পৰা আৰম্ভ কৰি অৰুণাচলৰ গোটেই মানে ৰাজ্যখন, ঠিক তেনেকৈ উত্তৰ অসম, উজনি অসম, তো সকলোৱে বেনিফিট পাইছে। তো এতিয়া যিখিনি উন্নয়নৰ কাম কৰা হৈছে, বহুত এটা সুদূৰ প্ৰসাৰী মানে চিন্তা চৰ্চা কৰি এই উন্নয়নৰ কামবিলাক কৰা হৈছে। চাওক, এটা হ'ল তেলিজানৰ পৰা ঢকুৱাখানা ৰাস্তাটো এটা সবলীকৰণ হৈ আছে, সেইটো আমাৰ নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ডত বনাই থকা হৈছে। এতিয়া আৰু এটা ৰাস্তা অনুমোদন হৈছে, টেণ্ডাৰ হৈ গ'ল, যিটো আমি ঘিলামৰা মা-মণিপুৰী থান হৈ আমাৰ বুটিকুৰত লাগিব। তো সেইটো ৰাস্তাও মানে যথেষ্ট ৰাইজক উপকাৰ কৰিব। যিটো আমি লখিমপুৰৰ পৰা আহোঁতে তেওঁলোকে সোঁহাতে গৈ আকৌ মাথাউৰিত তেওঁলোকে সংলগ্ন হ'ব পাৰিব। তো যাৰ জৰিয়তে তেওঁলোকে বিভিন্ন জেগালৈ খুব সহজতে যাবৰ কাৰণে সক্ষম হ'ব। আপোনাৰ আজি যিটো কাৰ্যক্ৰম কেই বজাৰ পৰা আৰম্ভ হ'ব, কোন কোনে অংশগ্ৰহণ কৰিব? 9টা বজাৰ পৰা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত অংশগ্ৰহণ কৰিব, ভুৱন পেগু অংশগ্ৰহণ কৰিব, নৱদলে অংশগ্ৰহণ কৰিব, ভুৱন গাম অংশগ্ৰহণ কৰিব, আমাৰ দলীয় বহু নেতা কৰ্মী তাত অংশগ্ৰহণ কৰিব। তো আমি মাজুলীলৈকে আজি মাথাউৰিৰ ওপৰেদি আমি মুখ্যমন্ত্ৰীক মাজুলীত আজি মুখ্যমন্ত্ৰীৰ কেইঠাইত প্ৰগ্ৰাম আছে? মাজুলীত পট্টা বিতৰণ আছে, প্ৰায় 10,000তকৈ অধিক লোকক তাতে পট্টা বিতৰণ কৰিব। তাৰপিছতে তেওঁ গহপুৰলৈ যাব, গহপুৰতো তেনেকুৱা পট্টা বিতৰণৰ কাৰ্যসূচী আছে। তাৰপিছতে তেওঁ গুৱাহাটীলৈ যাব। এনে এই যিটো যাত্ৰা, এইটো ৰাইজৰ সহায় কেনেকুৱা হ'ব? ভালেই হৈছে, ৰাইজে কিয় বেয়া পাব। উন্নয়নত তেখেতে আৰু কিবা হ'ব পাৰে নেকি এইখিনি পৰ্যবেক্ষণ কৰিব আহিছে, ৰাইজে ভালেই পাব। তো এইকেইটা দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰেচন কাৰ্ড বিতৰণ কৰি আছে। আপুনি ভাবে নেকি যে এই যিটো আজি মানে যাত্ৰা হ'ব, এইটো যাত্ৰা ঐতিহাসিক আৰু বিজয় যাত্ৰা হ'ব বুলি? চাওক, মই সেইটো তেনেধৰণে ইয়াত ৰাজনৈতিকভাৱে মই সংযোগ কৰিব বিচৰা নাই। কাৰণ আমাৰ লখিমপুৰ লোকসভা সমষ্টিত উন্নয়নৰ বহুত আমি আঁচনি ইতিমধ্যে অনুমোদন পাইছোঁ। লোকসভাত আপোনালোকে কিমানখন আসন পাব? মই সেইটো একজেক্টলি ক'ব বিচৰা নাই, কিন্তু বিজেপি দলৰ আৰু মিত্ৰজোঁটৰ ফলাফল ভাল হ'ব।